পাতটো বা আপোনালোকে চিনি পাইছেনে বাৰু? যিসকলে গাঁৱত বাস কৰে সকলোৱেতো চিনি পাবই লাগে। মানে গাঁৱত বাস কৰিলে বুলিয়ে চিনি পাব যে কথা নাই বাৰু, পলুৰ লগত যোনসকলে জড়িত তেওঁলোকেহে চিনি পাব। জড়িত নোহোৱাসকলেও চিনি পায়। এই গছজোপাত এটা গুটি লাগে, গুটি খোৱাসকলেও পায়। সেইসকলে সেই ভাগে পায়। কিন্তু আমি এজোপা গছ বেছিকৈ মানে গুটি খাবলৈ বুলি ব্যৱহাৰ কৰা নহয়, পলুৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইফালে আমাৰ মা পাত নুনি পলুৱে খায়। এয়া হ'ল নুনি গছৰ পাত। আৰু সেয়াই আৰু নুনি পলু বা পাত পলু আপোনালোকৰ ফালে বা কোনবিধ নামেৰে মাতে কয় সেয়া আপোনালোকে জানিব। আমি দুইবিধ নামেৰেই কওঁ। আৰু এয়া দেখা পাইছেই নহয়, দিনে ৰাতিয়ে কৰ্মব্যস্ততাৰ মাজতে আপোনালোকলৈ ভিডিঅ'বিলাক আগবঢ়াওঁ। আপোনালোকে জনাব আৰু কেনেকুৱা পায় মোৰ ভিডিঅ' চাই। আৰু এইখিনিতে কৈ দিম, মোৰ ভিডিঅ' কোন জেগাৰ পৰা চাই সকলোৱে জনাব ধুনীয়াকৈ, তেতিয়া বেছি ভাল লাগে হয়নে নহয়? কিমান দূৰৰ পৰা চাই থাকে, ক'ৰ পৰা চাই জানিলে ভাল লাগে আৰু চাই থাকিব সকলোৱে সদায় ধুনীয়াকৈ ভাল পাইছোঁ বেয়া পাইছোঁ কৈ যাব, তেতিয়াহে এতিয়া মানে আৰু আমাৰ ব্যস্ততাবিলাক। এই পাতখিনি ধুনীয়াকৈ কাটি কাটি সামৰি মানে জাপি কুচি থ'ব লাগিব, নহ'লে এই পাতটো বহুত জল্দি শুকাই যায়। বাকী বেলেগ পাতৰ নিচিনা নহয়, এনেই গছত দেখাতে শুকান শুকান লাগে। এতিয়া আমাৰ 15 দিনমান এইটো কামত লাগিব পাত কটাৰ কামত। তাৰপাতে আকৌ 10 দিনমান কটা। তাৰপাছত আকৌ কাটিব লাগিব। দেখাম আপোনালোকক এবাৰ নুনি সূতা কেনেকৈ কটা হয়, ভিডিঅ' যোগেদি দেখাম। আগৰ ভিডিঅ'ত দিছোঁ বাৰু। আৰু এটা কথা ভিডিঅ'টোৰ যোগে কৈ দিওঁ, আপোনালোকে লেটা খুৱাব বুলি কৈ নাথাকি ডাইৰেক্ট সূতা কাটি লেটা খাবলৈ আহিব, হয় নাই? আৰু মানে কি হয়, আমি অকলে অকলেনো কিমান কৰিম, প্ৰায় মানে কৰি থকা হয়। কেতিয়াবা এনেকুৱাও কৰা হয় মানে ওচৰ চুবুৰীয়া মানুহ যিহেতু বহুতে নোপোহে বা খায়ো নাপায়, তেওঁলোকক আমি দি দিওঁ। মানে দিনটোত যিমান কাটে লেটাবোৰ তেওঁলোকে লৈ যায়, সূতাটো আমাৰ আৰু তেনেকৈও কাটিবলৈ দিয়া হয়। কিন্তু আমাৰ ঘৰতহে কাটিব দিওঁ, মানে কাৰোবাৰ ঘৰলৈ আমি দি নপঠাওঁ। মানে কাটি যিমানটো দিনটোত কাটিব পাৰে লেটা লৈ যায়, আৰু সূতাটো থাকি যায় আৰু আমালৈ। আৰু আপোনালোকে যিসকলে বৰ্তমান সময়ত নুনি পলু পুহি আছে জনাব, কিমান ডাঙৰ হৈছে, কেনেকুৱা হৈছে, হয়নে নহয়? পোহাসকলেতো জানেই, পোহাসকলক বিশেষভাৱে ক'ব নালাগে। ইয়াৰ নুনি সূতাৰ বা পাটৰ সূতাৰ, নুনি পাটৰ সূতাৰ কষ্ট কিমান কৰিব লাগে হয় নাই? এইটো কাপোৰ পিন্ধাৰ গতিকে জানেই আৰু পোহাসকলে আৰু দেখিছেই নহয়। আৰু ৰাতি এনেকৈ কাম কৰি থাকিব লগা আছে। তাৰপাছত পলুক খুৱাব লাগিব পাত, আকৌ পলু বাচিব লাগে, ডাঠ হ'লে চোৱা চিতা কৰিব লাগে পাত আছেনে নাই। তাৰপাছত আকৌ পকা ধুব লাগিব, পকা ধোৱাৰ পাছত আকৌ জালি মানে কি বাঁহটো প্ৰস্তুত কৰিবৰ কাৰণে আকৌ বেলেগ জেগাত দিব লাগে। তাৰপাছত আকৌ এৰুৱাব লাগে, তাৰপাছত সূতা কাটিব লাগে। বহুত দীঘলীয়া প্ৰচেছ। বাই বাই, ভিডিঅ'টো সামৰি দিছোঁ, কাৰণ বহুত দীঘল হ'লে আপোনালোকৰ আমনি লাগিব চাগে। সময় ল'ব ন আপোনালোকে, সেইকাৰণে বেলেগ এটা ভিডিঅ' যোগে দেখাম পলু কিমান ডাঙৰ হৈছে। বাই বাই। চাই থাকিব ভিডিঅ'।